Hello guys, welcome back to my channel. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল CMAAA চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম আঁচনিৰ নতুন আপডেট আহি পৰিছে। এই নতুন আপডেট মতে কোনে কোনে কিমান টকা আৰু কোনদিনা এই আঁচনিৰ ধন পাব সকলো বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। মোৰ চেনেলত যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। লেটস স্টার্ট টু টিউটোরিয়াল। গাইস, CMAAA চিফ মিনিষ্টাৰ আসাম আত্মনিৰ্ভৰ আঁচনিৰ নতুন আপডেট আহি পৰিছে। এই আপডেট মতে কোনে কোনে টকা পাব এই বিষয়টো আপোনালোকক মই ওয়েবসাইটত গৈ লাইভ দেখাই দিম। ইয়াৰ লগতে যিসকল এই লিষ্টত সিলেকশন হৈছে এইসকলে কিমান টকা পাব। CMAAA আঁচনিখনৰ প্ৰথম কিস্তিৰ ৭৫,০০০ টকা পাই আছে। এই ৭৫,০০০ টকা দি নিজে যে এন্টাৰপ্ৰেনিউৰ বা যিকোনো ব্যৱসায়ৰ বাবে এপ্লাই কৰিছে এইটো স্টার্ট কৰাৰ কাৰণে ৭৫,০০০ টকা প্ৰথম কিস্তিত দিব। প্ৰথম কিস্তিৰ টকা সম্পূৰ্ণ ইমপ্লিমেন্ট কৰাৰ পিছতহে সেকেন্ড কিস্তিৰ ভেৰিফাই হৈ যাব। সেকেন্ড কিস্তিত আপোনালোকক 1,00,000 টকা দিব আৰু থাৰ্ড কিস্তিৰ টকা আপোনালোকৰ যে এস্টিমেট আছে এপ্লাই কৰিছিল এই এস্টিমেট মতে থাৰ্ড কিস্তিৰ টকা পাব। আৰু অৱশেষত এই প্ৰথম কিস্তিৰ ৭৫,০০০ টকা কেতিয়া পাব? বন্ধুসকল, এই প্ৰথম কিস্তিৰ টকা জানুৱাৰী মাহৰ 15 তাৰিখত পোৱাৰ কথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে। যেহেতু মাৰ্চ এপ্ৰিল মাহত অসম বিধানসভা ইলেকশ্যনৰ অধিসূচনা জাৰি হ'ব পাৰে, ইয়াৰ কাৰণে জানুৱাৰী মাহৰ 15 তাৰিখতে CMAAA আঁচনিৰ ৭৫,০০০ টকা অসমৰ নিবনুৱাসকলৰ বাবে মুকলাই দিব। আৰু এই আঁচনিৰ টকা আপোনালোকে যিটো বেংক একাউণ্ট ৱেবছাইটত আপলোড কৰিছিল ডিবিটি কৰি ডাইৰেক্ট ৭৫,০০০ টকা আপোনালোকৰ বেংক একাউণ্টত দিব। গাইজ, আজিৰ ভিডিঅ ইয়াতে সমাপ্ত কৰিলো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। গুড বাই।